আজি নল দময়ন্তীৰ আখ্যান ক'বলৈ ওলাইছোঁ। নল কোন আছিল, দময়ন্তী কোন আছিল আৰু নল দময়ন্তীৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছিল, নল দময়ন্তীৰ প্ৰেমৰ পৰিণতি কি হ'ল তাৰ বিষয়ে ক'বলৈ লৈছোঁ। এই কথাভাগ মহাভাৰতৰ পৰা লোৱা হৈছে। নল আছিল নিষধৰাজ বীৰসেনৰ পুত্ৰ। নল অতি ৰূপৱান, গুণৱান তথা প্ৰতাপী ৰজা আছিল। অন্যফালে বিদৰ্ভৰাজ ভীমৰ কন্যা আছিল দময়ন্তী। ভীমৰ বহুদিনলৈ কোনো সন্তান হোৱা নাছিল। পাছত ঋষি দমনৰ আশীৰ্বাদত ৰজা ভীমৰ দন, দান্ত আৰু দমন নামৰ তিনিজন পুত্ৰ আৰু দময়ন্তী নামৰ এগৰাকী কন্যা সন্তান জন্ম হয়। সেই সময়ত ত্ৰিভুৱনৰ ভিতৰতে দময়ন্তীৰ সমান অতি ৰূপৱতী সুলক্ষণা কন্যা অন্য কোনো নাছিল। গাভৰু কালত ৰাজকুমাৰী দময়ন্তীয়ে সখীসকলৰ মুখে সদায় ৰজা নলৰ ৰূপ-গুণৰ বৰ্ণনা কথা শুনি শুনি নলৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। সিফালে নলেও ৰাজকুমাৰী দময়ন্তীৰ ৰূপ-গুণৰ কথা শুনি আকৰ্ষিত হৈছিল। নলে প্ৰায় দময়ন্তীৰ কথা ভাবি থাকে। তেনেতে এদিন ৰাজ উদ্যানৰ ভিতৰত থকা জলাশয়টোৰ পাৰত এটা সুন্দৰ ৰাজহংস দেখা পাই ৰজা নলে সেই ৰাজহংসটো ধৰিলে। তেতিয়া ৰাজহংসটোৱে ৰজা নলক ক'লে, হেৰা ৰাজন, মোক এৰি দিয়া। তুমি যাৰ কথা সদায় চিন্তা কৰি থাকা, সেই ৰাজকুমাৰী দময়ন্তীৰ লগত মিলন হোৱাত মই সহায় কৰিম। ৰাজহংসটোৰ কথা শুনি নলে তাক এৰি দিলে। তেতিয়া সেই হংসটো উৰি গৈ বিদৰ্ভ ৰাজ্যৰ ৰাজ উদ্যানৰ ভিতৰত থকা জলাশয়টোৰ পানীত খেলিব ধৰিলে। তেনেতে ৰাজকুমাৰী দময়ন্তী ফুল ছিঙিবৰ বাবে উদ্যানৰ ভিতৰলৈ আহিল। পানীত খেলি থকা সুন্দৰ ৰাজহংসটো দেখা পাই তাক ধৰিবলৈ বুলি দময়ন্তী ওচৰ চাপি গ'ল। তেতিয়া সেই হংসটোৱে মানুহৰ মাতেৰে দময়ন্তীক ক'লে, হে ৰাজকুমাৰী, নিষধৰাজ নল অতি ৰূপৱান, গুণৱান ৰজা। মই নলৰ লগত তোমাৰ মিলনত সহায় কৰিম। হে ৰাজকুমাৰী, ভাগ্য বলে যদি ৰজা নল তোমাৰ স্বামী হয়, তেন্তে তোমাৰ সুন্দৰ ৰূপ যৌৱন জীৱন সফল হ'ব। ৰাজহংসটোৰ কথা শুনি আনন্দ মনে দময়ন্তীয়ে ক'লে, হে হংসৰাজ, বিধাতাই মোৰ বাবে ৰজা নলক সৃষ্টি কৰিলে। বিধাতাৰ আশীৰ্বাদ স্বৰূপে ৰজা নলক নিশ্চয় স্বামী বৰণ কৰিম। এনেদৰে এটা ৰাজহংসৰ জৰিয়তে নল দময়ন্তী দুয়ো ইজনে সিজনলৈ বাৰ্তা প্ৰেৰণ কৰি আকৰ্ষিত হৈ পৰিল। কিছুদিন পিছত ৰজা ভীমে দময়ন্তীৰ বিবাহৰ বাবে ভয়ংকৰ সভা আয়োজন কৰিলে। সেই সয়ম্বৰত ভাগ ল'বলৈ বিভিন্ন দেশ ৰাজ্যৰ ৰজা লগতে দেৱৰাজ ইন্দ্ৰ, যমৰাজ, বৰুণ আৰু অগ্নি দেৱতাও আহিছিল। সিফালে আমন্ত্ৰণ পাই ৰজা নলেও সয়ম্বৰত ভাগ ল'বলৈ আহিছিল। নলৰ ৰূপ দেখা পাই দেৱতাসকলে বুজি পাইছিল যে দময়ন্তীয়ে এই নলকে স্বামী বৰণ কৰিব। তেতিয়া দেৱৰাজ ইন্দ্ৰই নলক ক'লে, হে ৰাজন, মই দেৱৰাজ ইন্দ্ৰ হয়। এইকেইজন যমৰাজ, বৰুণ আৰু অগ্নিদেৱ। আমি সকলো ৰাজকুমাৰী দময়ন্তীক পত্নীৰূপে পাবলৈ বাঞ্ছা কৰি আহিছোঁ। সেয়ে আমাৰ অনুৰোধ ৰক্ষা কৰি তুমি ৰাজকুমাৰীৰ ওচৰলৈ গৈ মনৰ ভাৱ জানি আহা। দেৱতাসকলৰ কথা শুনি নলে ক'লে, হে দেৱতাসকল, ৰাজমহলত বহুতো প্ৰহৰী আছে। তেনে ক্ষেত্ৰত মই বাৰু কেনেকৈ ৰাজকুমাৰীৰ ওচৰলৈ যাব পাৰিম? তেতিয়া দেৱৰাজ ইন্দ্ৰই ক'লে, হে ৰাজন, আমাৰ কৃপাত তুমি কোনো ধৰণৰ বাধা নোপোৱাকৈ ৰাজকুমাৰীৰ ওচৰলৈ যাব পাৰিবা। দেৱতাসকলৰ কথা শুনি ৰজা নল গৈ ৰাজকুমাৰীৰ ওচৰত গৈ উপস্থিত হ'লগৈ। হে ৰাজকুমাৰী, মই ৰজা নল হয়। দেৱতাসকলে মোক তোমাৰ ওচৰলৈ পঠাইছে। সয়ম্বৰত ভাগ ল'বলৈ দেৱৰাজ ইন্দ্ৰ, যমৰাজ, বৰুণ আৰু অগ্নি এই চাৰিজন দেৱতাও আহিছে। তেওঁলোকে বিচাৰে যে তুমি তেওঁলোকৰ মাজৰে এজনক স্বামী বৰণ কৰা। ৰজা নলৰ কথা শুনি দময়ন্তীয়ে ক'লে, হে ৰাজন, দেৱতা হোৱা হেতুকে তেওঁলোকে চাৰিওজন মোৰ নমস্য। মই ইতিমধ্যে হংসৰ মুখে ৰূপ-গুণৰ কথা শুনি ৰজা নলক মনে প্ৰাণে স্বামী বৰণ কৰিছোঁ। গতিকে হে ৰাজন, কায় মনোবাক্যে তুমিয়ে মোৰ পতি। দময়ন্তীৰ মুখে তেনেধৰণৰ কথা শুনি নলে ঘূৰি গৈ দেৱতাসকলৰ আগত সকলো কথা ক'লেগৈ। নলৰ মুখে সকলো কথা শুনি তেতিয়া দেৱতাসকলৰ সকলোৱে ৰজা নলৰ বেশত সয়ম্বৰ সভাত উপস্থিত হ'ল। সয়ম্বৰত 5জন নল দেখা পাই সকলো আচৰিত হ'ল। দময়ন্তী বিমূঢ়ত পৰিল।
কোনজন আচল নল হয়। উপায়হীন হৈ দময়ন্তীয়ে মনে মনে দেৱতাসকলৰ চৰণ চিন্তি প্ৰাৰ্থনা জনালে। হে দেৱতাসকল, আপোনালোক সকলোৱে মোৰ পূজ্য। মই পূৰ্বেই ৰজা নলক স্বামীবৰণ কৰি থৈছোঁ। গতিকে আপোনালোকে মোৰ প্ৰতি কৃপা কৰি মোক আপোনালোকৰ চিহ্ন দেখুৱাওক। দময়ন্তীৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ দেৱতাসকলে নিজৰ নিজৰ চিহ্ন প্ৰদৰ্শন কৰিলে। তেতিয়া ৰজা নলক চিনি পাই দময়ন্তীয়ে বৰমাল্য পিন্ধাই স্বামীবৰণ কৰিলে। তেতিয়া দেৱতাসকল স্বৰ্গলৈ বুলি প্ৰস্থান কৰিলে। সেই সময়তে স্বয়ম্বৰলৈ বুলি আহি থকা দাপৰ আৰু কলিয়ে দেৱতাসকলৰ পৰা দময়ন্তীয়ে স্বয়ম্বৰত দেৱতাসকলক বৰণ নকৰি এজন মনুষ্যক স্বামীৰূপে বৰণ কৰিলে বুলি জানিব পাৰি নল দময়ন্তীৰ ওপৰত প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ৰজা নল আৰু দময়ন্তীৰ বিবাহ হৈ গ'ল। যথাসময়ত তেওঁলোকৰ ইন্দ্ৰসেনা আৰু ইন্দ্ৰসেন নামৰ 2 পুত্ৰ সন্তান জন্ম হ'ল। সিফালে কলিয়ে ছল কৰি ৰজা নল আৰু ভাতৃ পুষ্কৰৰ মাজত পাশা খেল অনুষ্ঠিত কৰে। কলিৰ চক্ৰান্তত ৰজা নলে সকলো ধন সম্পত্তি আদি পাশা খেলত হাৰি বনবাস খাটিবলৈ ওলাল। ৰজা বনলৈ যাব বুলি জানি দময়ন্তীও লগতে ওলাল। ৰজা ৰাণী দুয়ো এক এক বস্ত্ৰ পৰিধান কৰি বনৰ মাজলৈ যাত্ৰা কৰিলে। বনৰ মাজত দুয়ো 3 দিন অন্ন জল নোখোৱাকৈ ঘূৰি আছিল। ভোকে পিয়াহে শৰীৰ জৰ্জৰিত হৈ পৰিল। তেনেতে এটা চৰাই দেখা পালে নলে। সেই চৰাইটো ধৰি খোৱাৰ আশাত নিজে পিন্ধি থকা বস্ত্ৰখন চৰাইটোৰ গাত জাল মৰাৰ দৰে মাৰি দিলে। পিছে সেইটো এটা মায়াবী চৰাই আছিল। চৰাইটোৱে নলৰ বস্ত্ৰখন লৈ উৰা মাৰি গুচি গ'ল। ফলত নল বস্ত্ৰহীন হৈ পৰিল। তেতিয়া দময়ন্তীয়ে নিজে পিন্ধি থকা বস্ত্ৰখনৰে একাংশ স্বামী নলৰ দেহত মেৰিয়াই দিলে। এনেদৰে নল দময়ন্তী দুয়ো একেখন বস্ত্ৰকে পৰিধান কৰি বনৰ মাজত ঘূৰি ফুৰিবলৈ ধৰিলে। বনত ঘূৰি ফুৰি দময়ন্তীৰ বহুত ভাগৰ লাগিল। তেতিয়া নল দময়ন্তী দুয়ো জিৰণি ল'বলৈ বুলি বহি পৰিল। কিন্তু দেহৰ ভাগৰত দময়ন্তী নিদ্ৰাত ঢলি পৰিল। তেতিয়া নলে ভাবিলে, এই চেগতে মই দময়ন্তীক এৰি থৈ যাওঁ। মোক দেখা নাপালে তাই পিতৃ ৰাজ্যলৈ গুচি যাব। পিতৃৰ ঘৰলৈ গুচি গ'লে তাইৰ দুখৰ অন্ত পৰিব। এনেদৰে ভাবি নলে দময়ন্তীক শুই থকা অৱস্থাতে এৰি থৈ গ'ল। কিছু সময়ৰ পাছত দময়ন্তীৰ টোপনি ভাঙিল। বনৰ মাজত ইফালে সিফালে চাই দময়ন্তীয়ে নলক দেখা নাপাই এজোপা গছৰ তলত বহি কান্দিব ধৰিলে। তেনেতে এডাল অজগৰ সাপ আহি দময়ন্তীক মেৰিয়াই ধৰিলে। ভয়তে দময়ন্তীয়ে চিঞৰ বাখৰ কৰিব ধৰিলে। দময়ন্তীৰ চিঞৰ শুনি ক'ৰবাৰ পৰা এজন চিকাৰী আহি অজগৰৰ কবলৰ পৰা মুক্ত কৰিলে। পাছত দময়ন্তীৰ ৰূপ দেখা পাই চিকাৰীজন মুগ্ধ হৈ কামনামত্ত হৈ পৰিল। চিকাৰীজনে দময়ন্তীক ধৰিবলৈ ওচৰ চাপি আহিল। পিছে দময়ন্তীৰ সতীত্বৰ প্ৰভাৱত সেই চিকাৰীজন জ্বলি ভস্মীভূত হ'ল। তাৰ পাছত দময়ন্তীয়ে নলক বিচাৰি বিচাৰি গৈ চেদি ৰাজ্যত উপস্থিত হ'ল। চেদি ৰাজ্যৰ ৰাজপ্ৰসাদত দময়ন্তীয়ে দাসী হিচাপে থাকিবলৈ ল'লে। সিফালে দময়ন্তীক বনৰ মাজত এৰি থৈ ৰজা নলে উলংগ হৈ কোবাকুবিকৈ আগবাঢ়ি যাব ধৰিলে। তেনেতে হাবিৰ মাজত নলে কাৰোবাৰ মাত শুনিবলৈ পালে। তেতিয়া নলে সেই অচিনাকি কণ্ঠৰ গৰাকীক সুধিলে, কোন তুমি? মোক কিয় মাতিছা? তেতিয়া সেই অচিনাকি কণ্ঠই মাত লগালে, হে ৰাজন, মই অনন্ত নাগৰ কনিষ্ঠ ভাতৃ কৰ্কোটক। দেৱৰ্ষি নাৰদৰ অভিশাপৰ বাবে মোৰ দেহা জ্বলিব ধৰিছে। তুমি এজন নিষ্পাপ মনুষ্য। গতিকে দয়া কৰি তুমি মোক উদ্ধাৰ কৰা। তেতিয়া নলে ক'লে, হে সৰ্পৰাজ, তোমাক উদ্ধাৰ কৰিবলৈ মইনো কি কৰিব লাগিব? কৰ্কোটকে ক'লে, হে ৰাজন, তুমি মোক কোলাত লৈ 10 খোজমান দিলেই মই অভিশাপৰ পৰা মুক্ত হ'ব পাৰিম। মই অলপ আগতে আছোঁ। তুমি আগবাঢ়ি আহি মোৰ প্ৰতি কৃপা কৰা। কৰ্কোটক নাগৰ কথা শুনি নলে আগবাঢ়ি গৈ সাপটো কোলাত তুলি ল'লে। তেতিয়া কৰ্কোটকে ক'লে, হে ৰাজন, আজিৰ পৰা আমি দুয়ো মিত্ৰ হ'লোঁ। এতিয়া তুমি 1-2কৈ 10 খোজ দিয়া। কৰ্কোটকৰ কথা শুনি নলে 1-2কৈ 10 খোজ দিলে। নলে 10 খোজ বুলি কোৱাৰ লগে লগেই কৰ্কোটকে নলক শুট মাৰি দিলে। তেতিয়া নলে ক'লে, হে সৰ্পৰাজ, মিত্ৰ বুলি কৈ তুমি মোক দংশন কৰিলা। এইটো আচলতে তোমাৰ দোষ নহয়। উপকাৰীজনক অপকাৰ কৰাটো তোমালোকৰ জাতিগত স্বভাৱ। নলৰ কথা শুনি কৰ্কোটকে ক'লে, হে ৰাজন, দোষ নকৰিবা। তোমাৰ উপকাৰ চিন্তা কৰিহে মই তোমাক দংশন কৰিলোঁ। বৰ্তমান সময়ত
ৰাজকীয় চেহেৰা থাকিলে তোমাৰ অসুবিধা হ'ব। মোৰ বিষৰ প্ৰভাৱত তোমাৰ ৰাজকীয় চেহেৰা কুৎসিত হৈ পৰিব। এতিয়া তুমি অযোধ্যা নগৰলৈ গৈ ৰজা ঋতুপৰ্ণৰ ৰথৰ সাৰথি হৈ থাকা। কিছুদিন পিছত পত্নী আৰু সন্তানৰ লগত তোমাৰ পুনৰ মিলন হ'ব আৰু হেৰুৱা ৰাজ্য পুনৰ ঘূৰাই পাবা। তেতিয়া মোক স্মৰণ কৰিলে তোমাৰ পূৰ্বৰূপ পুনৰ ঘূৰি আহিব। এইবুলি কৈ কৰ্কোটকে ৰজা নলক এখন বস্ত্ৰ দি গুচি গ'ল। কৰ্কোটকৰ কথা শুনি ৰজা নলে অযোধ্যা নগৰলৈ গৈ বাহুক নামেৰে ৰজা ঋতুপৰ্ণৰ ৰথৰ সাৰথি হৈ থাকিবলৈ ল'লে। সিফালে ৰজা ভীমে জীয়েক জোঁৱায়েক নল দময়ন্তীক বিচাৰিবলৈ ব্ৰাহ্মণসকলক দেশ-দেশান্তৰলৈ পঠালে। তাৰ মাজৰে সুদেৱ নামৰ ব্ৰাহ্মণ এজনে চেদি ৰাজ্যত দময়ন্তীক বিচাৰি পালেগৈ। ব্ৰাহ্মণজনৰ পৰা প্ৰকৃত পৰিচয় জানিব পাৰি ৰাজমাতাই দময়ন্তীক সুন্দৰ বস্ত্ৰ পিন্ধাই পিতৃ ৰাজ্যলৈ ঘূৰাই পঠালে। তাৰ পাছত ৰজা ভীমে জোঁৱায়েক নলক বিচাৰিবলৈ ব্ৰাহ্মণসকলক বিভিন্ন দেশলৈ প্ৰেৰণ কৰিলে। পিছে কোনেও ৰজা নলৰ সম্ভেদ নাপালে। তেনেতে অযোধ্যা নগৰৰ পৰা ঘূৰি অহা এজন ব্ৰাহ্মণে দময়ন্তীৰ আগত ক'লে, হে ৰাজমাতা, অযোধ্যা নগৰত মই এক অদ্ভুত কথা দেখিলোঁ। ৰজা ঋতুপৰ্ণৰ বাহুক নামেৰে এজন কুৰূপ কিন্তু বিচক্ষণা সাৰথি আছে। যিয়েই অগ্নি প্ৰজ্বলিত নকৰাকৈ ভোজন ৰান্ধিব পাৰে। বাহুকে মোক তোমাৰ কুশল বাৰ্তা সোধাৰ পাছত পতিব্ৰতা সতী নাৰীৰ গুণ ধৰ্মৰ কথা বৰ্ণনা কৰিছিল। ব্ৰাহ্মণৰ কথা শুনি দময়ন্তীয়ে ভাবিলে এইজন নিশ্চয় স্বামী নল হয়। এই ভাবি দময়ন্তীয়ে ছল কৰি সেই ব্ৰাহ্মণজনক অযোধ্যা নগৰলৈ পঠালে। ব্ৰাহ্মণজনে অযোধ্যা নগৰত গৈ ৰজা ঋতুপৰ্ণৰ আগত ক'লে, হে ৰাজন, ৰজা নল জীৱিত আছেনে নাই তাৰ কোনো নিশ্চয়তা নাই। সেয়েহে বিদৰ্ভ ৰাজকুমাৰী দময়ন্তীয়ে পুনৰ বিবাহ কৰিবলৈ ইচ্ছা কৰিছে। সেয়েহে কালিলৈ স্বয়ম্বৰ অনুষ্ঠানত ভাগ ল'বলৈ তোমাক আমন্ত্ৰণ জনাইছে। ব্ৰাহ্মণৰ কথা শুনি ৰজা ঋতুপৰ্ণ স্বয়ম্বৰলৈ বুলি যাবলৈ সাজু হ'ল। ৰজা ঋতুপৰ্ণক ৰথত উঠাই সাৰথি বাহুকে তীব্ৰ বেগেৰে ৰথ চলাই দিলে। ৰাতিটোৰ ভিতৰতে অযোধ্যাৰ পৰা বিদৰ্ভ ৰাজ্যত উপস্থিত হ'ল। বিদৰ্ভ ৰাজ্যৰ ৰাজপ্ৰসাদত উপস্থিত হৈ ৰজা ঋতুপৰ্ণই গম পালে যে ইয়াত কোনো ধৰণৰ স্বয়ম্বৰ অনুষ্ঠিত হোৱা নাই। ৰাজপ্ৰসাদত ৰজা ঋতুপৰ্ণক ৰাজ অতিথি কৰি ৰাখিলে। অন্যফালে দময়ন্তীয়ে সাৰথি বাহুকৰ ওপৰত চকু ৰাখিবলৈ এজনী দাসীক নিয়োগ কৰিলে। দাসীজনীৰ পৰা বাহুকৰ আচাৰ ব্যৱহাৰৰ বিষয়ে জানিব পাৰি দময়ন্তীয়ে নিশ্চিত হ'ল যে এইজনেই স্বামী নল। তেতিয়া দময়ন্তীয়ে পুত্ৰ কন্যাৰ সৈতে গৈ সাৰথি বাহুকক অৰ্থাৎ ৰজা নলৰ ওচৰত গৈ উপস্থিত হ'ল। 4 বছৰ বিচ্ছেদ হৈ থকাৰ পাছত নল দময়ন্তীৰ পুনৰ মিলন ঘটিল। নলে কৰ্কোটক শাপৰ স্মৰণ কৰাৰ লগে লগে পুনৰ আগৰ ৰূপ ঘূৰাই পালে। তাৰ পাছত ৰজা নলে ভাতৃ পুষ্কৰৰ লগত পুনৰ পাশা খেল খেলি নিজৰ হেৰুৱা ৰাজ্য পুনৰ উদ্ধাৰ কৰিলে তথা পুত্ৰ পত্নী সকলোৱে ৰাজ্য শাসন কৰি সুখেৰে থাকিবলৈ ল'লে। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।